যীশু খ্ৰীষ্ট আছিল এক অনন্য শক্তিৰ অধিকাৰী। তেওঁৰ শিক্ষা ইমানেই শক্তিশালী আছিল যে তেওঁ আটাইতকৈ বেয়া ব্যক্তি বা বিপথে পৰিচালিত এজন ব্যক্তিৰ জীৱনক সলনি কৰিব পাৰিছিল। যীশু খ্ৰীষ্টৰ বাক্য শুনি পাপৰ পৰা আঁতৰি আহি বহু ডাঙৰ ডাঙৰ অপৰাধ কৰিও নতুন জীৱন লাভ কৰিছে বহু হাজাৰ হাজাৰ লোকে। তেওঁৰ অমূল্য বাণীৰ পৰা আপুনিও পাব পাৰে এটা নতুন জীৱন। আজি জীৱন মাধুৰীৰ এই খণ্ডটোৰ জৰিয়তে জানোচোন আহক যীশু খ্ৰীষ্টৰ কেইটামান মহৎ বাণীৰ বিষয়ে, যিয়ে আপোনাক জীৱনত সঠিকভাৱে চলিবলৈ সহায় কৰিব পাৰে। প্ৰথমে যীশু খ্ৰীষ্টই কৈছে যে আপোনাৰ শত্ৰুৰ প্ৰতি প্ৰেম ভাৱ ৰাখক। যিয়ে আপোনাক ঘৃণা কৰে তেওঁৰ মংগল কৰক। যিয়ে আপোনাক অভিশাপ দিয়ে তেওঁক আপুনি আশীৰ্বাদ দিয়ক। যিসকলে আপোনাক গালি পাৰিছে তেওঁলোকৰ বাবে আপুনি প্ৰাৰ্থনা কৰক। যীশু খ্ৰীষ্টই কৈছে আপোনাৰ শত্ৰু আপোনাৰ অসুস্থ কামনা কৰা সকলকো ভাল পাওক। যদি আমি তেনে কৰিব পাৰোঁ তেন্তে আমি সকলোৱে পৰম পিতৃৰ সন্তান হৈ থাকিব পাৰিম। দ্বিতীয়তে যীশু খ্ৰীষ্টই কৈছে ধৰ্মৰ পথত থাকক। যীশু খ্ৰীষ্টই কৈছে সকলোৰে সেৱাই প্ৰকৃত ধৰ্ম। যিয়ে আনক সহায় কৰে ঈশ্বৰে তেওঁকো সহায় কৰে। গতিকে লোভ স্বাৰ্থ ত্যাগ কৰি আনৰ সেৱা কৰক। কোনোবাই যদি আপোনাক সহায় কৰিব বিচাৰে তেন্তে তেওঁক সহায় কৰাটো আপোনাৰ কৰ্তব্য। আপুনি আশা কৰা ধৰণে আনৰ লগত ব্যৱহাৰ কৰক। তৃতীয়তে অধৰ্মৰ পথত নাযাবলৈ কৈছে যীশু খ্ৰীষ্টই। সকলো ভুলৰ পৰা আঁতৰি থাকিবলৈ কৈছে যীশু খ্ৰীষ্টই। যীশু খ্ৰীষ্টই কৈছে কোনো পাপ নকৰিব, কাকো হত্যা নকৰিব, কেতিয়াও চুৰি নকৰিব, একোৰেই লোভ নকৰিব, নিজকে ভাল পোৱাৰ দৰেই চুবুৰীয়াক ভাল পাওক। চতুৰ্থতে যীশু খ্ৰীষ্টই কৈছে যে ঈশ্বৰৰ লগত সততাৰে যোগাযোগ ৰাখক। যীশুৱে আদৰ্শ দেখুৱাই শিকাইছিল যে আমি প্ৰায়ে আমাৰ স্বৰ্গীয় পিতৃ পৰমেশ্বৰক প্ৰাৰ্থনা কৰা উচিত। ভগৱানে তোমাক ভাল পায়। তেওঁ আপোনাক সহায় কৰিবলৈ প্ৰত্যেক মুহূৰ্ততে সাজু হৈ থাকে। প্ৰাৰ্থনাৰ জৰিয়তে তেওঁৰ সৈতে যোগাযোগ কৰক, কৃতজ্ঞতা প্ৰকাশ কৰক আৰু আপোনাৰ প্ৰয়োজনীয় বস্তুটো সদায় ভগৱানৰ ওচৰত বিচাৰক। খ্ৰীষ্টান ধৰ্মৰ পবিত্ৰ পুস্তক বাইবেলৰ মতে যীশু খ্ৰীষ্টই মানৱ জাতিৰ মংগলৰ বাবে প্ৰেম, জ্ঞান আৰু অহিংসাৰ বাৰ্তা দিছিল। এনে পৰিস্থিতিত যীশু খ্ৰীষ্টৰ প্ৰতি মানুহৰ মোহ বাঢ়ি গৈছিল। যীশু খ্ৰীষ্টৰ জনপ্ৰিয়তাই ইহুদীসকলৰ বাবে বিপদৰ সৃষ্টি কৰিবলৈ ধৰিলে আৰু তেওঁলোকে অনুভৱ কৰিলে যে যীশু খ্ৰীষ্টৰ জনপ্ৰিয়তাৰ বাবে তেওঁলোকৰ ক্ষমতা তেওঁলোকৰ পৰা কাঢ়ি লোৱা হ'ব পাৰে। সেইবাবে ইহুদীসকলে যীশুক শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ কৰিছিল আৰু তাৰ পাছত তেওঁক ক্ৰুচত দিয়া হৈছিল। যীশুৱে মানৱ জাতিৰ মংগলৰ বাবে নিজৰ প্ৰাণ আহুতি দিছিল। কিন্তু যীশুৱে মানৱ জাতিৰ বাবে এৰি থৈ গৈছে এনে বহু অমৰ বাণী। গতিকে যীশুৱে বিলাই যোৱা এই অমৰ বাণীসমূহ আপুনিও অনুকৰণ কৰক আৰু আপোনাৰ জীৱনটো সফল কৰি তোলক। আপোনাৰ দিনটো জীপাল কৰি তুলিবলৈ প্ৰাগ নিউজ ডিজিটেলে হাতত লৈছে এক ব্যতিক্ৰমী অনুষ্ঠান। আপোনাৰ দিনটো জীপাল কৰি তুলিবলৈ প্ৰাগ ডিজিটেলে হাতত লৈছে এক ব্যতিক্ৰমী অনুষ্ঠান। প্ৰতিদিনে পুৱা 7 বজাত আমাৰ বিশেষ অনুষ্ঠান জীৱন মাধুৰী চাবলৈ নাপাহৰিব।